গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। অন্যথাটো এনেকুৱা যে মায়াৰ লোভো থাকিব আৰু ভক্তি কৰাৰ চেষ্টা মানুহে কৰিবই নোৱাৰিব। যদিও কৰে তেন্তে সেয়া ভক্তি তেওঁলোকৰ নহ'বই। গতিকে পৰমাত্মাৰ জ্ঞানেৰে আৰু এই ভক্তিৰে অন্তঃকৰণত শান্তি উৎপন্ন হ'ব। আৰু এই মায়াৰ যি প্ৰতিযোগিতাত আমি এজনে আনজনক স্পৰ্ধা কৰি আছোঁ সেয়া কমি যাব। গতিকে এতিয়া যি জ্ঞান ব্ৰহ্মা আৰু বিষ্ণুদেৱে এই প্ৰকাৰে শংকৰৰ ৰূপত যিসকল সাধকক দৰ্শন দিলে, সেই সাধকসকলে ক'বলৈ ধৰিলে যে এই শংকৰ ভগৱান শিৱদেৱে সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, মহাদেৱ হয়, সকলো দেৱৰ দেৱ হয় আৰু এওঁই সকলোৰে মালিক। আমি সমাধি দশাত দৰ্শন পাইছোঁ। এই কথাতে শিৱদেৱেও নিজকে নিজে ভগৱান মানিব ধৰিলে। এতিয়া এই কালে কি কৈছে যে তোমালোকৰ এই ভ্ৰম নিবাৰণ কৰিবলৈকে মই আহিছোঁ। তুমি ঈশ্বৰ নোহোৱা, তুমি মালিক নোহোৱা। এতিয়া আপোনালোকে পঢ়িলে আগলৈ কি কৈছে, এই যি শিৱ পুৰাণত কৈ আছে, শিৱ পুৰাণত যিয়ে বাণী কৈ আছে তেওঁ কোন হয় এয়া চাওক। এয়া সেই শিৱ পুৰাণ পৃষ্ঠা 18। ইয়ালৈকেতো আমি পঢ়িলো। এতিয়া আমি আগলৈ চাওঁ পৃষ্ঠা 18 বিদ্ধেশ্বৰ সংহিতা অধ্যায় 10 আমি পঢ়িলো। 9টো ইয়াত সমাপ্ত হৈ গ'ল। এতিয়া 10মত কি কৈছে এই কালে, এই ব্ৰহ্মই কি কৈছে, এই ব্ৰহ্মই কাল কোৱা ব্ৰহ্ম কোৱা হে পুত্ৰ। ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে হে পুত্ৰ, অৰ্থাৎ তেওঁলোকৰ পিতা হয় এই কাল। ইয়াত শিৱৰূপত থিয় হৈছে, শিৱৰূপত। এয়া কৃত্য হে পুত্ৰসকল, এয়া কৃত্য তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা। কোনবোৰ? বিষ্ণুদেৱৰ যি স্থিতিৰ বিভাগ আছে আৰু ব্ৰহ্মাদেৱৰ সৃষ্টিৰ উৎপত্তিৰ যি বিভাগ আছে, কৈছে যে এই কৃত্য তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা। এই পুত্ৰসকল, এই কৃত্য তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা। যি সৃষ্টিৰ উৎপত্তি আৰু পালন বুলি কয়, সেয়ে মই প্ৰসন্ন হৈ তোমালোকক দিছোঁ। এই প্ৰকাৰে আন দুই কৃত্য, ইয়াত চাব, আন দুই কৃত্য ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছে। ইয়াৰ পৰা সিদ্ধ যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশতকৈ ভিন্ন যি এই শিৱ পুৰাণৰ জ্ঞান কৈ আছে। আমাৰ এইখিনি যথেষ্ট আছিল। এতিয়া এই গীতাৰ জ্ঞানো এওঁহি দি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃয়ে। ইয়াত চাব, এতিয়া ইয়াৰ পৰা চাম হে সৈন্য। এয়া পৃষ্ঠা নম্বৰ 19 18 আপোনালোকে পঢ়িলে অলপতে। পৃষ্ঠা নম্বৰ 18 পঢ়িছিলে আপোনালোকে। এয়া চাওক, এয়া 18। এতিয়া আমি এয়া 19 পৃষ্ঠা পঢ়িম। হে সৈন্য, মোৰ জ্ঞানৰ পৰা বিমুখ হোৱাৰ বাবে তোমাৰ অজ্ঞানতা আহি গ'ল। মোৰ জ্ঞান হোৱা হাতেন এনেকুৱা নহ'ল হয়। জ্ঞান আৰু ৰূপ মহেশৰ তুল্য হৈ যায়। এই কাৰণতেই সেই জ্ঞানীৰ সিদ্ধিৰ নিমিত্তে ওমকাৰ নামৰ মন্ত্ৰ জপ কৰা, ওমকাৰ অৰ্থাৎ ওম, এয়াই অভিমান দূৰ কৰিব। এতিয়া ধ্যানেৰে চাব। গতিকে এই মন্ত্ৰই উপদেশ দিয়ে, এই ওমকাৰ মোৰ মুখেৰে উৎপন্ন হোৱাত মোৰ ৰূপৰ এই বোধক আৰু মহামংগল কৰিব এই ওম মন্ত্ৰই।
এয়া বাচক হয় মই বাচ্য হওঁ এই মন্ত্ৰ মোৰ আত্মা হয় এই ওমকাৰ ইয়াৰ স্মৰণেৰে মোৰ স্মৰণ হয় অমৰ জপেৰে কালৰ ব্ৰহ্মৰ স্মৰণ হয় উত্তৰৰ ফালে মুখৰ পৰা আকাৰ আৰু পশ্চিমৰ মুখৰ পৰা উকাৰ দক্ষিণৰ মুখৰ পৰা মকাৰ পূবৰ মুখৰ পৰা বিন্দু আৰু মধ্য মুখৰ পৰা নাদ উৎপন্ন হৈছে এই প্ৰকাৰে 5 প্ৰকাৰে নিৰ্গত হৈ এই সকলো এক হৈ ওম এনে এটা আখৰ হৈ যায় পুণ্যাত্মাসকল গীতাত শ্ৰীমদ ভাগৱত গীতাত অধ্যায় 8 শ্লোক 13 গীতাৰ জ্ঞানদাতাই কৈছে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসৰণ ইয়ে প্ৰিয়াতি তদন্তেহং সয়াতি পৰমাম গতিম গীতাৰ জ্ঞানো এমনি দি আছে কালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই ইয়াতো কৈ আছে যে সকলো একীভূত হয় একীভূতে কনষ্টে দু ও তত ও ইতি একাক্ষৰম ভাৱত ইয়াত ওম নমঃ শিৱায় কতোৱেই নাই এওঁলোকে ওম নমঃ শিৱায় ভুল কৰি ৰাখিছে দেখুৱাম আপোনালোকক কেৱল হিন্দীত অনুবাদ কৰাখনত সেইবাবে সংস্কৃতত আছে একীভূতে পুনস্তত ওম ইতি একাক্ষৰ ভৱত ইয়াত আপুনি কতো ওম নমঃ শিৱায় দেখা নাপায় নিজে চাই লওক কতোৱে ওম নমঃ শিৱায় নাই এই সকলো আগলৈ দেখুৱাম আপোনালোকক ফুল কৰি ৰাখিছে তেওঁলোকে ইয়াত কি লিখা আছে যে এই প্ৰকাৰে 5 প্ৰকাৰে নিৰ্গত হৈ এটা আখৰ হৈ এই সকলো এক হৈ ওম এনেকুৱা এটা আখৰ হৈ যায় এই সকলো নাম ৰূপাত্মক বেদ ভূত দুয়ো কুল অৰ্থাৎ স্ত্ৰী পুৰুষ ভেদেৰে ভৌতিক শৰীৰ বৰ্গ দুটা ভেদৰ হয় তেওঁলোক সেই মন্ত্ৰৰে ব্যাপক আৰু শিৱ শক্তিৰ বোধ এই ওমকাৰেৰে সমগ্ৰ জগতৰ বোধ প্ৰণৱ উৎপন্ন হৈছে ওম নাম প্ৰণৱ ওমকে কয় আকাৰ আদি ক্ৰমৰ পৰা অৰ্থাৎ আকাৰৰ পৰা নকাৰৰ পৰা উকাৰৰ পৰা মকাৰৰ পৰা মকাৰৰ পৰা চি বিন্দু অথবা নাদ বিন্দুৰ পৰা এয়া প্ৰকট হৈছে আগলৈ চাব আৰু এই পঞ্চাক্ষৰৰে 5 ভেদেৰে মাত্ৰাৰ অকাৰৰ পৰা লকাৰ পৰ্যন্ত হৈছে ইয়াৰ পৰা হিৰো মন্ত্ৰ আৰু 4 মুখেৰে ত্ৰিপদা গায়ত্ৰী হৈছে তাৰ পৰা সকলো ভেদ উৎপন্ন হৈছে তাৰ পৰা কোটি মন্ত্ৰ উৎপন্ন হৈছে ওমৰ পৰা আৰু সেই মন্ত্ৰৰ পৰা তাৰ কথা অনুসৰি সিদ্ধি হয় এয়া চোৱা ইয়াৰ পৰা সিদ্ধি হয় কিন্তু পঞ্চাক্ষৰ মন্ত্ৰৰে সমূহ সিদ্ধি হয় এতিয়া ইয়াত কি কৈছে গায়ত্ৰী মন্ত্ৰৰেতো কেৱল কথানুসাৰ সিদ্ধি হয় কথা অনুসাৰে কিন্তু পঞ্চাক্ষৰ মন্ত্ৰই ওমেৰে সকলো সিদ্ধি হয় এই শ্ৰেষ্ঠ মূল মন্ত্ৰৰে সমূহ সিদ্ধি ভোগ আৰু মুক্তিৰ সিদ্ধি হয় কলা সহিত সকলো ৰাজমন্ত্ৰ সাক্ষাৎ ভোগ দিওঁতা হয় এয়া মুক্তিৰ মন্ত্ৰ নহয় নন্দিকেশ্বৰে ক'লে তেতিয়া সেই দুয়োজনৰে গুৰু শিৱদেৱে তেওঁলোক দুয়োজনৰে শিৰত বস্ত্ৰ ৰাখি নিজৰ কৰ কমল ধাৰণ কৰি পাৰ্বতী সহিতে উত্তৰ দিশৰ ফালে
মুখ কল্পনা কৰি তেওঁলোক দুয়োকে মন্ত্ৰ দিছিল, তেওঁলোকক মন্ত্ৰ দিছিল, নাম দিছিল, যন্ত্ৰ তন্ত্ৰ আৰু যুক্তিপূৰ্বক 3 বাৰ সেই মন্ত্ৰক উচ্চাৰণ কৰোৱাই মন্ত্ৰ প্ৰদান কৰিছিল। তেতিয়া তেওঁলোক দুয়ো দক্ষিণত তেওঁলোকক নিজৰ আত্মা নিবেদন কৰোৱালে। এতিয়া কোৱাৰ অৰ্থ এইটো যে পুণ্যাত্মাসকল, এই প্ৰকৰণৰ পৰা এটাটো সিদ্ধ হ'ল যে ব্ৰহ্মা বিষ্ণু আৰু শিৱদেৱ এওঁলোক কমপ্লিট গড নহয়। আৰু এই কাল কোন হয়, এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰা পৃথক, এওঁলোকতকৈ ভিন্ন, এওঁলোকৰ পিতা, এওঁলোকৰ জনক। স্থূল শৰীৰ এওঁৰ পৰাই এওঁলোকে প্ৰাপ্ত কৰিছে। দুৰ্গা এওঁলোকৰ মাতৃ, যি শিৱদেৱৰ ৰূপত প্ৰকট হোৱা কালৰ লগত পাৰ্বতী ৰূপত কোন আছিলে, যি গুচি গ'ল, তাত থিয় হৈ আছিল আৰু এওঁলোক দুজন গুচি গ'ল। এওঁ দুৰ্গা আছিল। এজনে পাৰ্বতীৰ ৰূপ ধাৰণ কৰি আৰু আনজনে শিৱ ৰূপ ধাৰণ কৰি আঁতৰি যায়। কেতিয়াবা আকৌ ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰে কালে, আৰু দুৰ্গাই সাবিত্ৰী ৰূপত পত্নী হিচাপে তেওঁৰ লগত থাকে। আৰু কেতিয়াবা এওঁ বিষ্ণু ৰূপ ধাৰণ কৰে আৰু দুৰ্গাই লক্ষ্মী ৰূপ ধাৰণ কৰি এওঁৰ লগতেই থাকে। গতিকে এনেকৈ এওঁলোকে সকলোকে আভুৱা হৈ আছে, সত্যতাৰ পৰা দূৰত ৰাখিছে। নিজৰ বাস্তৱিকতাৰ কথাও এওঁলোকক নকয়। এওঁলোকক মাথো কৈছে যে ওম নাম হয় আৰু ওম মোৰ মন্ত্ৰ, ইয়াত জপ কৰিলে ইয়াৰ সকলো সিদ্ধি ভোগ তোমালোকে প্ৰাপ্ত কৰিবা। এওঁলোকে তাতে বিভ্ৰান্ত কৰিব আৰম্ভ কৰিলে। এতিয়া অলপ খেলি মেলি দেখুৱাও, এই কলিযুগৰ অনুবাদকসকলে কি ধৰণে খেলি মেলি কৰিছে। শিৱ পুৰাণ এতিয়া দেখুৱাম, শ্ৰী শিৱ পুৰাণ, যি কেৱল হিন্দী। ইয়াতো আপোনালোকক দেখুৱাইছো, ইয়াততো সংস্কৃত লগতে আছে। সংস্কৃতে আমাক এইটো ক্লিয়াৰ কৰি দিছে যে ইয়াত ওম নমঃ শিৱায় বুলি কোনো মন্ত্ৰ নাই, কেৱল ওম মন্ত্ৰহে পূজাৰ বাবে ব্যৱস্থা কৰিছে। এয়া চাব, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া চাওক শিৱ পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন? সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। আৰু এয়া গীতা প্ৰেছ, প্ৰকাশক হ'ল গীতা প্ৰেছ গোৰখপুৰ। প্ৰকাশক এবং মুদ্ৰক গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ সংস্থান। এয়া এওঁলোকৰ ফোন আৰু ফেক্স নাম্বাৰ, এয়া এওঁলোকৰ ইমেইল। ইয়াত আপোনালোকে চাব, চৌব্বিছ 25 পৃষ্ঠাত সেই প্ৰকৰণেই আছে। ব্ৰহ্মা আৰু বিষ্ণু পৰস্পৰৰ কাজিয়া লাগিল তেওঁলোকৰ মাজত। এয়া হ'ল বিদ্বেশ্বৰ সংহিতা। এওঁলোকে কেৱল ইয়াৰ অনুবাদহে কৰিছে, সংস্কৃতত লিখা নাই। এই 24 পৃষ্ঠাত এই দুয়োৰে মাজত, ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কালে এক তেজময় স্তম্ভ পিলাৰ থিয় কৰাই দিলে নিজৰ সিদ্ধিৰে। তেতিয়া এই দুয়োজনে ভাবিব ধৰিলে ইয়াত কি, তাৰপিছত এই কাল প্ৰকট হ'ল শিৱ ৰূপত। ইয়াতে কি কৈছে যে ব্ৰহ্মা আৰু বিষ্ণুই সুধিলে, প্ৰভু সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োকে জনাও। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্যক জনা। আৰু বুজাটো অত্যন্ত কঠিন, তথাপিও মই কওঁ কৃপাপূৰ্বক। তেওঁৰ বিষয়ে কৈ আছো, আগলি চাওক। আমাৰ যি দৰকাৰ আছে আমি সেয়া পূৰা কৰিম। পুত্ৰসকল, এয়া কালে কৈ আছে। সেয়া আপোনালোকে সংস্কৃতত দেখিছিলে, এয়া কেৱল হিন্দীত আছে। ইয়াত লিখা আছে, পুত্ৰসকল, তোমালোক দুজনে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছা। কয় যে জোতাও তোমাৰ, মূৰটোও তোমাৰ। এতিয়া কালে কৈছে, তোমালোক দুজনে তপস্যা কৰিলা, তপেৰে ৰাজ প্ৰাপ্ত হয়, এয়া নিয়ম ইয়াৰে। আৰু তোমালোকে তপস্যা কৰিলা, আৰু তপস্যা কৰাৰ পিছত সেই তপস্যাৰ প্ৰতিফলেৰে মই তোমালোকক সৃষ্টি ব্ৰহ্মাক আৰু স্থিতি
বিষ্ণু দুই কৃত্য দিছোঁ এই দুয়োটা তোমালোকৰ বহুত প্ৰিয় এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে দুই অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে মে নহয় নে হ'ব লাগিছিলে এতিয়া যি এই কাল গীতাৰ জ্ঞানদাতা তেওঁৱে এতিয়া ইয়াত জ্ঞান দি আছে ব্ৰহ্মা বিষ্ণু মহেশ আৰু ৰুদ্ৰ এই চাৰিজন বেলেগ হয় ব্ৰহ্মা বিষ্ণু এয়া দুজন হ'ল ৰুদ্ৰ আৰু মহেশ এয়া দুজন বেলেগ হ'ল চাৰিজন আৰু কোৱাজন বেলেগ পঞ্চমজন মোৰ পৰা প্ৰাপ্ত কৰিছে কিন্তু অনুগ্ৰহ নামক কৃত্য আন কোনোৱে পাব নোৱাৰে ৰুদ্ৰ আৰু মহেশ্বৰে নিজৰ কৰ্মক নাপাহৰিলে সেয়েহে মই তেওঁলোকৰ বাবে নিজৰ সমানতা প্ৰদান কৰিছোঁ কালে কৈ আছে যি সেই ৰূপত থিয় হৈ আছে শিৱ ৰূপত কৈছে ৰুদ্ৰ আৰু মহেশক মই নিজৰে ৰূপ দিছোঁ অৰ্থাৎ তেওঁলোক বেলেগ হয় ইতি সিদ্ধম কোন এই ৰুদ্ৰ আৰু মহেশ তেওঁলোকৰ বিষয়ে কৈছে এই ৰূপ বেশ কৃত্য বাহন আসন আৰু আয়ুধ আদিত মোৰ সমানেই হয় মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ যি ওংকাৰ ৰূপেৰে প্ৰসিদ্ধ সেয়া মহামংগলকাৰী মন্ত্ৰ সৰ্বপ্ৰথমে মোৰ মুখেৰে ওংকাৰ ওম প্ৰকট হ'ল ওংকাৰ কোৱা বা ওম কোৱা যি মোৰ স্বৰূপৰ বোধক বোধ কৰোতা হয় ওংকাৰ বাচক আৰু মই বাস্য হওঁ এই মন্ত্ৰ মোৰেই স্বৰূপ প্ৰতিদিনে ওংকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰে সদায় স্মৰণ হয় ওমৰ জপ ব্ৰহ্মৰ কালৰ যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতা হয় মোৰ উত্তৰৱৰ্তী মুখেৰে অকাৰ অশব্দৰ অকাৰ মানে অশব্দ আৰু পশ্চিম মুখেৰে উকাৰ অৰ্থাৎ উ আখৰৰ আৰু দক্ষিণ মুখেৰে মৰ উ ম মুখেৰে মকাৰৰ আৰু পূৰ্বৱৰ্তী মুখেৰে বিন্দুৰ আৰু মধ্যৱৰ্তী মুখেৰে নাদৰ প্ৰাকট্য হৈছে এই প্ৰকাৰে ৫ অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে এই সকলো অৱয়ৱেৰে একীভূত হৈ এই সকলো এক হৈ এই প্ৰণৱ অৰ্থাৎ ওম নামৰ এটা আখৰ হৈ গ'ল ইয়াত চাওক ইয়াত তেওঁলোকে এয়া ভুল কৰি ৰাখিছে এয়া ব্ৰেকেটত তেওঁলোকে লিখি থৈছে যে এয়া এনেইতো কিতাপত নাই মূল সংস্কৃতত নাই এয়া অনুবাদকৰ্তাৰ নিজৰ বিবেচনা ওম নমঃ শিৱায় এয়া পঞ্চাক্ষৰ মন্ত্ৰ হয় এই পাঁচটাটো লগ লাগি এটা হৈ গ'ল পঞ্চাক্ষৰনো ক'ত হ'ল এই সকলো এয়া পাঁচটা হ'ল মোৰ উত্তৰৱৰ্তী মুখেৰে অকাৰ এটা আৰু পশ্চিম মুখেৰে উকাৰ ২ আৰু দক্ষিণ মুখেৰে মকাৰ ৩ পূৰ্বৱৰ্তী মুখেৰে বিন্দু ৪ আৰু মধ্যৱৰ্তী মুখেৰে নাদৰ অৰ্থাৎ এয়া পাঁচটা হৈ গ'ল এই পাঁচটাৰ এই প্ৰকাৰে ৫ অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে এই সমূহ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল ওম নমঃ শিৱায় ক'ৰ পৰা আহিল ইয়াক লিখিছে এওঁলোকে চাওক অকাৰ আদি ক্ৰমেৰে আৰু মকাৰ আদি ক্ৰমেৰে ক্ৰমশ প্ৰকাশত আহিছে ওম নমঃ শিৱায় পঞ্চাক্ষৰ মন্ত্ৰ হৈ গ'ল এই ওম নমঃ শিৱায় এই অনুবাদকৰ নিজৰ চিন্তা হয় এই মন্ত্ৰ শাস্ত্ৰ বিৰুদ্ধ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা পূজা এই ওম নমঃ শিৱায় আপোনালোকে দেখিছে মূল সংস্কৃতত ক'তোৱে উল্লেখেই নাই শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ ৮ আৰু শ্লোক নম্বৰ ১৩ এয়াই কৈছে কাল ভগৱানে ইয়াৰ গীতাৰ জ্ঞানদাতাই কালে কৈ আছে এই ব্ৰহ্মই কৈ আছে এয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতাই কৈ আছে দুৰ্গা এওঁৰ পত্নী হয় যাক প্ৰকৃতি বুলি কয় শ্ৰীমদ ভাগৱত গীতা চাব শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গৌৰখপুৰ শ্ৰী জয়দয়াল গোবিন্দকাৰীয়াৰ অনুবাদক
অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 আপোনালোকক কিছু দেখুৱাও। অধ্যায় নম্বৰ 8 আৰু মন্ত্ৰ নম্বৰ 13 শ্লোক নম্বৰ 13। श्लोक नंबर 13। ओम इति एकाक्षरम ब्रह्म ब्रह्म व्यवहारन माम अनुस्मरण। মই ব্ৰহ্মৰ ওম ইতি একাক্ষৰম এয়া এটা আখৰ ব্যাহাৰণ উচ্চাৰণ কৰি কৰি অনুস্মৰণ স্মৰণ কৰি কৰি ইয়ে পৰ্যাতি তজং দেহম যি শৰীৰ ত্যাগ কৰি যায় সয়াতি পৰমাং গতিম যি মোৰ ওম নামেৰে পোৱা লাভ হয় সেয়া তেওঁলোকে প্ৰাপ্ত কৰে। ওম নামেৰে যি গতি হয় সেয়া প্ৰাপ্ত হয়। এওঁলোকৰ অনুবাদ এয়া ইয়াৰ পৰা আৰম্ভ হৈছে। ইয়া যি পুৰুষ ওম 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 কোৱা বা এয়া এটা আখৰ এনেকুৱা ওম হৈ গ'ল আৰু ইয়াৰ ওপৰত এটা বিন্দু, ইয়াতে এটা বিন্দু লগোৱা হয়, তেতিয়া ইয়াক ওমেই কোৱা হয়। এয়া চাওক, এয়া ইয়াত ওম ইতি, যদি ইয়াত এটা বিন্দু লগাই দিওঁ আৰু ইয়াক ওম বুলি কওঁ আৰু ইয়াৰ মটো আঁতৰাই ইয়াত বিন্দু লগাই দিওঁ তেতিয়াও এয়া ওমেই হ'ব। গতিকে ইয়াত কি লিখা আছে? ইয়াত আৰম্ভ হৈছে ওম। এয়া এনেকুৱা ওম যি ব্যক্তিয়ে ওম এই এক অক্ষৰৰূপী ব্ৰহ্মক উচ্চাৰণ কৰি কৰি, ইয়াত এনেকৈ লিখিব লাগিছিল, ব্ৰহ্মৰ এই এক অক্ষৰ ওম মন্ত্ৰৰ উচ্চাৰণ কৰি কৰি, মাম মানে মই নিৰ্গুণ ব্ৰহ্মৰ, ইয়াত ক'ব লাগিছিলে মাম ব্ৰহ্ম, মাম মানে মই, ব্ৰহ্ম মানে ব্ৰহ্মৰ উচ্চাৰণ কৰি কৰি যিয়ে শৰীৰ ত্যাগ কৰি যায়, চিন্তা কৰি কৰি শৰীৰ ত্যাগ কৰি যায়, সেই পুৰুষে পৰম গতি প্ৰাপ্ত কৰে। অৰ্থাৎ ওম নামেৰে যি লাভ হয়। পুণ্যাত্মাসকল যি প্ৰসংগ চলি আছিল যে পৰমাত্মা পূৰ্ণ ব্ৰহ্ম পৰমেশ্বৰ কবীৰদেৱ আহিছিলে আৰু তেওঁ এয়াই কৈছিল যে তোমালোকে যি ভগৱানৰ পূজা কৰি আছা, সাধনা কৰি আছা, এওঁলোক নিজেও নাশবান, এওঁলোকেও কৰ্মদণ্ড ভোগ কৰিব লাগে, পাপ কৰ্মৰ, কৰি অহা কৰ্মৰ, শুভ আৰু অশুভ এওঁলোকেও আপোনালোকৰ দৰেই ভোগে। এওঁলোকৰ প্ৰাৰব্ধত যি কষ্ট থাকে সেয়া ভোগ কৰিবই লাগে। তেন্তে তেওঁলোকে আপোনালোকৰ কষ্টৰ নিবাৰণ কেনেকৈ কৰিব? উদাহৰণস্বৰূপে যেনেকৈ নাৰদদেৱে অভিশাপ দিছিল বিষ্ণুদেৱক, যি সময়ত নাৰদদেৱে বিবাহ কৰাবৰ বাবে ইচ্ছা কৰি শ্ৰী ভগৱান বিষ্ণুৰ ৰূপ বিচাৰিছিল, হৰি ৰূপ বিচাৰিছিল, বিষ্ণুদেৱে দি দিলে, ক'লে তথাস্তু তোমাক হৰি ৰূপ দিলো, কিন্তু বান্দৰৰ ৰূপহে পালে। সংস্কৃতত হৰি বান্দৰকো কয়। যি কাৰণত যেতিয়া নাৰদে গম পালে যে তোমাৰ ৰূপ বান্দৰৰ বনাই দিছে, বিষ্ণুদেৱে তেতিয়া তেওঁ অভিশাপ দিলে। নাৰদদেৱে অভিশাপ দিলে যে আজি মই নিজৰ এক পত্নী প্ৰাপ্তিৰ বাবে মই যি আজি কষ্ট পাইছো, দুখ পাইছো, নোপোৱাৰ দুখ, আৰু তুমি মোৰ লগতে অভদ্ৰ ধেমালি কৰিছা, তুমিও এটা জীৱন নিজৰ পত্নীক বিচাৰি হাবাথুৰি খাবা, তোমাৰ আৰু তোমাৰ পত্নীৰ কেতিয়াও মিলন নহ'ব। এতিয়া যিহে অভিশাপ দিছিলে সেয়া শ্ৰী বিষ্ণু ওৰফে ৰামচন্দ্ৰ দশৰথৰ পুত্ৰ অযোধ্যাৰ ৰজাই নাৰদদেৱে দিয়া অভিশাপ ভোগ কৰিবলগীয়া হ'ল। তাৰ পৰা বাচিব নোৱাৰিলে কোনো কাৰণতেই। আকৌ শ্ৰী ৰামচন্দ্ৰ ৰূপত বিষ্ণুদেৱে এজন বালিক মাৰিছিল, তেওঁলোকৰ মাজত যুদ্ধ হৈছিল
আৰু বালিৰ ভিতৰত এটা শক্তি আছিল, তেওঁ সন্মুখৰ জনৰ 50% শক্তি টানি ল'ব পাৰিছিল, শুহি লৈছিল। শ্ৰীৰামচন্দ্ৰই জানিছিল, সেইকাৰণে এডাল বৃক্ষৰ আঁৰ লৈ তেওঁক প্ৰতাৰণাৰে মাৰিছিল। যুদ্ধত সন্মুখী হওঁতে যেতিয়া শক্তি ক্ষীণ হ'ব ধৰিলে, তেতিয়া বৃক্ষৰ আঁৰ ল'লে। তেতিয়া বালিক মাৰিলে শ্ৰীৰাম ওৰফে বিষ্ণুদেৱে। তাৰ সেই টিট ফৰ টেট অৰ্থাৎ তাৰ প্ৰতিশোধ কৰ্ম সংস্কাৰৰ ভোগ ভুগিবলগীয়া হ'ল। বিষ্ণুদেৱ শ্ৰীকৃষ্ণ হ'ল, অৰ্থাৎ ৰাম শ্ৰীকৃষ্ণ হ'ল। আৰু সেই বালিয়েই গৈ চিকাৰী হ'ল, আৰু চিকাৰীয়ে শ্ৰীকৃষ্ণৰ ভৰি বিষাক্ত কাঁড় মাৰি তেওঁক বধ কৰিলে। তেতিয়া শ্ৰীকৃষ্ণ নিজে কৈছিল যে এয়া তোমাৰ আৰু মোৰ পূৰ্বজন্মৰ টিট ফৰ টেট আছিল। আজি সেই প্ৰতিশোধ ভোগ কৰিলোঁ মই। ইফালে দুৰ্বাসাদেৱে অভিশাপ দিছিলে সমগ্ৰ যাদৱকুলক ইনক্লুডিং শ্ৰীকৃষ্ণ, যে তোমালোকৰ নাশ হ'ব। এই কেৰাহীৰে যি তোমালোকে গৰ্ভত ৰাখি মোৰ লগত ধেমালি কৰিছিলা, ইয়াৰে গৰ্ভ সজাই কি হৈছিলে যে দুৰ্বাসাদেৱ দ্বাৰকাৰ বনিত গৈ বহিলে। বনি মানে গাঁৱৰ ওচৰে নিকটতম জংঘল হয়। সেই সময়ত তাতে গছ গছনি বহুত বেছি আছিল। সেই বনত গৈ বহি পৰিল আৰু সিফালে শ্ৰীকৃষ্ণৰ মহিমা লীলাবোৰ দেখি যাদৱ বংশ প্ৰচুৰ অভিমানী হৈ গ'ল। সাধু সন্তৰ সৈতে ঠাট্টা কৰিছিল, আদৰ সেৱা কৰা নাছিলে। প্ৰদ্যুম্ন শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নে আৰু তেওঁৰ লগৰ 10-20 জন ল'ৰাই, তেওঁৰ সমবয়সীয়া ব্যক্তিসকলে 40-45 বছৰ বয়স আছিল তেতিয়া, সৰু ল'ৰা নাছিলে। সিহঁতে কি কুবুদ্ধি সাজিলে, সিহঁতে ভাবিলে যে শুনিছিলে যে দুৰ্বাসাদেৱে 3 কালৰ বিষয়ে জানিছিলে, ভূত, ভৱিষ্যত আৰু বৰ্তমান। তেওঁৰ পৰীক্ষা লোৱা হওক। প্ৰদ্যুম্নৰ পেটত এজনী গৰ্ভৱতী মহিলাৰ পেটৰ দৰে বনালে, পেটৰ দৰে, আৰু ইয়াৰ বাবে পেটত এটা কেৰাহী বান্ধি দিছিল, লোহাৰ কেৰাহী, এটা সৰু কেৰাহী যি ৰন্ধা বঢ়া আদি কামত ব্যৱহাৰ হয় 1-2 পৰিয়ালৰ। আৰু ইয়াৰ ওপৰেৰে বান্ধি দিছিল, কিছু মেৰিয়াই দিছিল কাপোৰেৰে, আৰু ওপৰত পিন্ধাই দিলে সেই সময়ৰ মহিলাই পিন্ধা পোছাক, এজন তেওঁৰ স্বামীৰ দৰে বনাই দিলে। আৰু লগত 10-5 জন আৰু বদমাছ ল'ৰাও গৈছিল। গৈ দুৰ্বাসাদেৱক সুধিলে যে সেই ঋষিবৰ এই দুয়োজনৰ বিয়া হোৱা বহুদিন হৈ গ'ল, এতিয়া পৰমাত্মাৰ কৃপাৰে তেওঁ গৰ্ভৱতী হৈছে, তাইৰ গিৰিয়ে। এওঁলোক অধৈৰ্য হৈ পৰিছে। এওঁলোকে আপোনাৰ পৰা জানিব বিচাৰিছে যে এওঁৰ গৰ্ভৰ পৰা কি উৎপন্ন হ'ব, ল'ৰা নে ছোৱালী। আপুনিতো 3 কালৰ বিষয়ে জানে, কৃপা কৰি কওক। এতিয়া দুৰ্বাসাদেৱে ধ্যানমগ্ন হৈ চালে যে ইহঁতেতো অনৰ্থক কৈ আছে, এজন পুৰুষক স্ত্ৰী বনাই মোৰ সৈতে ছলনা কৰিছে। ক্ৰোধিত হৈ দুৰ্বাসাদেৱে ক'লে যে এই গৰ্ভৰ জৰিয়তে যাদৱ কুলৰ বিনাশ হ'ব। পুণ্যাত্মাসকল, সেই কাৰণতে 56 কোটি যাদৱ নিজৰ মাজতে প্ৰভাস ক্ষেত্ৰত যুঁজি মৰি গ'ল। আৰু লোহাৰ যিটো কেৰাহী আছিল, শ্ৰীকৃষ্ণই কৈছিল যে ইয়াক খহি খহি যমুনাক পেলাই দিয়া, নাথাকিব বাঁহ, না বাজিব বাঁহী, অৰ্থাৎ যাৰ যোগেদি আমাৰ নাশ হ'বলগীয়া আছে, আৰু তাক আমি নিজে বিনাশ কৰি দিওঁ। সেই লোহাৰ গুৰিবোৰ যমুনাৰ পানীত পেলাই দিছিল, প্ৰবাহিত কৰি দিছিল। সেই গুৰিৰ পৰা কুঁহিয়াৰ পাতৰ দৰে ধাৰ এবিধ ঘাঁহ উৎপন্ন হ'ল, ইকৰা। আৰু ইয়াৰ পাতবোৰ ইমান ধাৰ হয়, যেনেকৈ কুক ঘাঁহ দেখিছে হয়তো, যাক খাগৰিও কোৱা হয়। ইয়াৰ পাতবোৰ বহুত চোকা হয়, আৰু তাতে আঙুলি অকণমান লাগি গ'লে এনেকৈ যদি টানি আনিব বিচাৰে তেন্তে কাটি যায়। আৰু ইয়াতকৈ চোকা ধাৰ তৰোৱালৰ দৰে পাতবোৰ হৈ গ'ল। আৰু শ্ৰীকৃষ্ণই কৈছিল যে তোমালোকৰ দুৰ্বাসাদেৱে দিয়া অভিশাপ নষ্ট হৈ যাব, তোমালোকে আটাইবোৰ নৰযাদৱে যমুনাত গৈ গা ধুই আহা। নৱজাত শিশুবোৰকো লৈ গ'ল অভিশাপ কটোৱাৰ উদ্দেশ্যেৰে, যে পানীত গৈ গা ধুম, যমুনাত স্নান কৰিলে আমাৰ অভিশাপ কাটি যাব। প্ৰভাস ক্ষেত্ৰ বিশেষ স্থানৰ বিষয়ে ক'লে, য'ত সেই লোৰ গুৰি পেলাইছিল,
গুৰিৰ পৰা ইকৰা উৎপন্ন হৈছে। তেতিয়া সিহঁতে নিজৰ মাজতে যুঁজিবলৈ ধৰিলে আৰু যুঁজি যুঁজি ইকৰা ওলাই এজনে আনজনক মাৰিব ধৰিলে আৰু সেইবোৰেৰে ডিঙিত মাৰিলে তৰোৱালৰ দৰে। ডিঙি মূৰৰ পৰা পৃথক হ'ল। এনেকৈ 56 কোটি যাদৱ কটাকটিত মৰি গ'ল। শ্ৰীকৃষ্ণও মৃত্যুবৰণ কৰিলে সেই অভিশাপত। গতিকে পুণ্যাত্মাসকল পৰমাত্মা কবীৰদেৱে কৈছিলে যে तुम कौन राम का जपते जापम तात कटे ना तीनों तापम। তুমি কোন ভগৱানৰ জপ কৰা যাৰ যোগেদি তোমাৰ তিনি তাপ সমাপ্ত নাই হোৱা, তোমাৰ পূৰ্বজন্মৰ পাপ কৰ্ম দুখ দূৰ হোৱা নাই। এইবোৰ কথা শুনি তেতিয়া বহুত দুখ পাইছিলোঁ, কাৰণ আমাৰ পূৰ্বপুৰুষ অশিক্ষিত আছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে আহি আমাক কালৰ জালত বন্দী হৈ থকা নিৰীহ আত্মাসকলক যথাৰ্থ জ্ঞান দিয়াৰ চেষ্টা কৰিছিল। এই অজ্ঞানী মূৰ্খ স্বাৰ্থপৰ ঋষি মহৰ্ষি গুৰুবোৰে সেই যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ আহিবলৈ নিদিলে। পৰমাত্মাই কি কৈছিলে? मानुष जन्म दुर्लभ है भाई मिले न बारंबार। तरवर से पत्ता टूट गिरे वो बहोर न लगता डारे। अब परमात्मा क्या बताते थे? भाई कै खाना कै सोवना और न कोई चित। अरसा मित्र विसार करे विसार दिया तन बालापन का मित्र। পৰমাত্মাই নিজ মহিমাৰ গুণগান নিজেই কৰি যায়। आपे आरती आपे साजे आपे किंगर आपे बाजे आपे ताल झन झनकारा आप नचे अब देखण। সেই পৰমাত্মা স্বয়ং আহে, নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিৱৰণ স্বয়ং কয়। ব্ৰহ্মা বিষ্ণু মহেশ আৰু কালৰ স্থিতিৰ সৈতে তেওঁৱে আমাক পৰিচিত কৰে যে যিসকলক তোমালোকে পৰমাত্মা বুলি ভাবি আছা এওঁলোক মুক্তিদায়ক নহয়। তোমালোকক কালৰ জালত আবদ্ধ কৰি ৰখাৰ এওঁলোক উত্তম সাধন বন্দী কৰি ৰখাৰ। क्या बताते थे? कै खाना कै सोवना और न कोई चित। हर्षा प्रीतम विसारा बालापन का मित्त। इस उदर के कारण जग जांचो निसियाम। स्वामी पणो सिर चढ़ा सरयो न एको काम। এতিয়া কি কৈছে যে হয়তো কোনোৱে ভক্তি কৰিব নিবিচাৰে আৰু কিছুমানে ইফাল সিফালৰ পৰা শুনা জোৰাতাপলি মৰা জ্ঞানেৰে তেওঁ স্বামী হৈ পৰে, মহন্ত হৈ পৰে, গুৰু পদত বহি পৰে। পাছত সি আৰু কাৰোৰে কথাই নুশুনে। যিয়েই নকওঁ, আমি কিন্তু কল্যাণৰ বাবে সকলোবোৰ বৰ লুকানি। মই বৰ ভাৱ ত্যাগ কৰিব লাগিব, যেনেকৈ পৰমাত্মাই কৈছিল, নিজৰ বাণীত নিজেই কৈছে। साहेब के दरबार में ये गाहक कोट अनंत। चार चीज चाहते हैं ये रिद्धि सिद्धि मान महंत। साहेब के दरबार में ऐसा कोई एक इन चारों को त्याग के वो चाव है पुरुष अलेख। এই চাৰিওকে ঋদ্ধি সিদ্ধি মান মহন্ত স্ববিভাৱ ইয়াক পাহৰি পৰমাত্মাক পোৱাৰ বাবে এই সকলো ত্যাগ কৰিব লাগিব। स्वामी होना सोहरा दोरा होना दासे। गड्र आनी ऊन को व बांधी चरे कपासे। এতিয়া পৰমাত্মাই কি কৈছে যে স্বামী হোৱাটো সহজ। সংস্কৃতৰ 2-4টা শ্লোক শিকি লোৱা, 5-7টা শব্দ লিখি লোৱা পৰমাত্মাৰ বাণীৰ। শ্ৰদ্ধালু লোকক মূৰ্খ বনাবলৈ, তেওঁলোকক আকৰ্ষিত কৰিবলৈ এইখিনিয়ে বহুত বেছি তোমালোকৰ বাবে। কিন্তু পৰমাত্মাক পোৱাৰ বাবে দৌৰা হোৱা দাস। দৌৰা হোৱা মানে একেবাৰে বিনম্ৰ হৈ যোৱা। আৰু যিয়ে নিজৰ সন্মান আৰু প্ৰশংসা পাবলৈ এইবোৰ কৰে, তেওঁলোক এনেকুৱা যেনেকুৱা হেৰাৰ গাত ঊণৰ
পৰিমাণ বেছি হৈ যায় তেতিয়া তাক শকত আবত যেন লাগে আৰু যেতিয়া ঊণখিনি কাটি পেলোৱা হয় তাৰপিছত তাক কিমান সৰু দেখা যায় তাক দেখিবলৈ কংকালৰ দৰে লাগে গতিকে পৰমাত্মাই কৈছে যেনেকৈ তুমি ইয়াত তোমাক প্ৰণাম কৰোঁতা ইয়াত 10-20 জন হৈ গ'ল আৰু সিহঁতে তোমাক মহাৰাজ দেৱ বুলি কৈছে তেন্তে তুমি হৈছা সেই ফেৰাৰ ওপৰৰ কপাহ বা ঊণ আৰু তাতে কালে আটাইখিনি কাটি ল'ব তেতিয়া তুমি পুনৰাই জীৱ হৈয়ে থাকিবা গতিকে এইদৰে পৰমাত্মাই আমাক বুজোৱাৰ চেষ্টা কৰিছে इस कलयुग का स्वामी लोभिया ये मनसा दरे बधाए देवे पैसा ब्याज को फिर लेखा करता जावे এজন এনেকুৱা ভুৱা গুৰু আছিল ইফালে দাদ্ৰিৰ ওচৰত এখন গাঁও আছে সেই গাঁৱত গতিকে তাতে তেওঁৰ হাতত ৭৫,০০০ টকা আহি গ'ল আজিৰ পৰা ২০-২৫ বছৰ আগৰ কথা তেওঁৰ ৭৫,০০০ টকাৰ কালেকশ্যন হৈ গ'ল ডিপজিট কৰি আছিল বেংকত আৰু তেওঁৰ এজন শিষ্য আছিল তেওঁৰ মাধ্যমতে জমা কৰিছিল দৃঢ় শিষ্য বহুত আগৰে পৰা তেওঁৰ সেৱা কৰি আছিল খুব সেৱা যত্ন কৰিছিল সেই শিষ্যজনে স্কিম বনাইছিল যে গুৰুদেৱ মই এটা ঘৰ বনাম কিন্তু মোৰ এতিয়ালৈকে লোন হোৱা নাই মই লোনৰ বাবে এপ্লাই কৰিছোঁ আপুনি মোক এই ৭৫,০০০ টকা দি দিয়ক আপোনাক মই ১,০০,০০০ টকা দিম এতিয়া গুৰুদেৱে ভাবিলে আচ্ছা ঠিক আছে লৈ যোৱা এতিয়া সি কেনেকুৱা ঘৰ বনালে ২,০০,০০০ টকা লাগি গ'ল গুৰুদেৱৰ ৭৫,০০০ টকা লাগি গ'ল আৰু যি লোন লৈছিল সেয়াও ব্যয় হ'ল এতিয়া গুৰুদেৱে টকা খোজে আৰু শিষ্যই কয় আজি দিন কালি দিম দুয়োজনৰ মাজতে বিবাদ হ'ল যিবোৰ তেওঁৰ আন এজন শিষ্যই কৈছিলে এই দাসক পাছত শেষলৈ সেই শিষ্যজনে গুৰুক মাৰি পেলালে ৰাতি আশ্ৰমত তেওঁ অকলে আছিল পোৱা মৃত অৱস্থাত পোৱা গ'ল এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই আমাক সোঁৱৰাই দিব বিচাৰে যে যি ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি সাধু সন্ত হৈছা আৰু সেই ফাঁচি আকৌ ডিঙিত পৰিধান কৰিছা তেনেহ'লে তুমি সন্ত হ'ব পাৰিছানে কোৱা ভগত হ'ব পাৰিছানে অৰ্থাৎ ভক্তি আশে পাশেও নাই সাধাৰণ মানুহতকৈ নিচ এইজন कहते कलयुग का स्वामी लोभिया गुरुजी लोभिया मनसा रहे बंधाए অৰ্থাৎ নিজ ইচ্ছাকে এই বেছি গুৰুত্ব দিয়ে देवे पैसा ब्याज को फिर लेखा करता जावे कल का स्वामी लोभिया ये पीतल धरे खटाए राजद्वारे यूं फिरे जो हरियाई गाए कबीर राजद्वारे रामजन 3 वस्तु को जावे कै मीठा कै मान को या माया की चाहे কোৱা হৈছে সন্ত হৈ আৰু এই ৰজাসকলৰ পিছে পিছে অথবা মন্ত্ৰীসকলৰ পিছে পিছে আৰু এই চাকৰিয়ালসকলৰ পিছে পিছে ঘূৰি ফুৰে তেওঁ সন্ত নহয় আৰু তেওঁ 3টা কাৰণতেই ৰাজদৰবাৰলৈ যায় প্ৰথম মান সন্মান পাবলৈ মানুহে ক'ব ভাই এওঁতো মন্ত্ৰীৰ ওচৰলৈ যায় চাগে মন্ত্ৰীৰ বিশেষ মানুহ আৰু যেতিয়া যোৱা মাত্ৰেই তেওঁলোকে প্ৰসাদ মিঠাই আদি পায় বুঢ়া আগতে প্ৰথমে বুঢ়া তিওৱা হয় ক্ষীৰ ভালদৰে ঢালি আৰু আকৌ যোৱাৰ সময়ত দক্ষিণা দিয়ে সাধাৰণ মানুহে 1 টকা দিয়ে কিন্তু সেই ৰজাসকলে মোৰ হিচাপত 1000 টকা দিয়ে গতিকে কি কোৱা হৈছে राजद्वारे रामजन 3 वस्तु को जाए कै मीठा कै मान को সন্মানৰ বাবে কাৰণ সকলোৱে তেওঁক আদৰ কৰিব আৰু या माया की चाहे कबीर कलयुग कठिन है संत न पूजै कोई कामी करो जी मस्करे है तिनको आदर होवे हरि सिमरन साची कथा कोई सुन है काने कलयुग पूजा दम्भ की और पाखंडी को माने পৰমাত্মাই কয় যে সত্য কথা
সত্য কথা যি দাসে কৈ আছে এইবোৰ কথা পৰমাত্মা আগতেই কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজাৰ যোগ্য নহয়। এই কৰ্মনাশে আপোনালোকৰ দুখ নিবাৰণ কৰিব নোৱাৰে, এয়া আপোনালোকক মুক্তি প্ৰদান কৰিব নোৱাৰে। এওঁলোক অবিনাশী নহয়, এওঁলোক নাশ পাল। গতিকে কোৱা হৈছে এই সত্য কথা আৰু এই সত্য স্মৰণ कोई कोई सुन है कान অতি কষ্টৰে এজন দুজনে শুনে, অতি কষ্টৰে। और कलयुग पूजा दम्भ की भाई पाखंडी को मान। কলিযুগৰ পূজা পাখণ্ডৰ আৰু দম্ভৰ আৰু পাখণ্ডৰ সন্মান থাকে। तारा मंडल बैठ कर ये चांद बड़ाई खावे, उदय हुआ जब सूरज का स्यों तारों छिप जावे। পৰমাত্মা পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে যেতিয়া মোৰ জ্ঞান প্ৰকাশত আহিব সেই সময়ত আপোনালোকৰ জ্ঞান যি আপোনালোকে বেদ পুৰাণ, এনেতো বেদ আৰু পুৰাণৰ বিপৰীত জ্ঞানহে এই ব্ৰাহ্মণসকলে গুৰু ঋষিসকলে দিছিল। তথাপি সিহঁতে ব্ৰহ্মক সুপ্ৰিম পাৱাৰ বুলি কৈছিল, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি কৈছিল, তিনি লোকৰ ভগৱান বুলিও কৈছিল, ৰজগুণ শতগুণ তমগুণ বুলিও কৈছিল। পৰমেশ্বৰ কবীৰদেৱে কৈছে যে যেতিয়া মোৰ জ্ঞান এই তত্ত্ব জ্ঞানৰূপী সূৰ্য উদয় হ'ব তেতিয়া তোমালোকৰ জ্ঞান আৰু তোমালোকৰ ভগৱান এনেকৈ লুকাব যেনেকৈ तारा मंडल बैठकर चांद बड़ाई खावे, उदय हुआ जब सूरज का स्यों तारों छुप जावे। পূৰ্ণিমা অৰ্থাৎ ফুল মুন নাইট কোৱা হয়। ফুল মুন নাইট অৰ্থাৎ পূৰ্ণিমাৰ ৰাতি আৰু চন্দ্ৰটো বৰ ধুনীয়া দেখা হয় আৰু তৰাবোৰো বৰ ধুনীয়া দেখি, আৰু তৰামণ্ডলৰ ভিতৰত চন্দ্ৰক বহুত বৰ ধুনীয়া দেখি আটাইতকৈ উজ্জ্বল দেখা যায়। কোৱা হৈছে যেতিয়া সূৰ্য উদয় হয় তেতিয়া চাবা যি চন্দ্ৰক দেখাত ইমান উজ্জ্বল লাগিছিল আটাইতকৈ বেছি উজ্জ্বল দেখা গৈছিল। সূৰ্য উদয় হোৱাৰ পিছত তাক আৰু দেখাই পোৱা নাযায়, ক'ত গ'ল সি, তাৰ উজ্জ্বলতা সূৰ্যৰ আগত নিচে সামান্য হৈ পৰিব। গতিকে পৰমেশ্বৰ কবীৰদেৱে কৈছিল যেতিয়া মোৰ জ্ঞান মোৰ মহিমা প্ৰকাশত আহিব, এই সূৰ্য উদয় হ'ব, সেই সময়ত তোমাৰ যিখিনি জ্ঞান আৰু এই ভগৱান অনৰ্থক হৈ পৰিব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 46 অৰ্থাৎ 46 গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে এই কালে যে যেতিয়া তুমি তত্ত্বদৰ্শী সন্তক পাই যাবা তেওঁ তত্ত্বজ্ঞানৰ বিষয়ে ক'ব। সেই তত্ত্বজ্ঞানেৰে পাছত আপুনি সকলো ভগৱানৰ স্থিতিৰ সৈতে পৰিচিত হৈ পৰিব। সেই সময়ত আপোনালোকৰ মনৰ স্থিতি এনেকুৱা হৈ যাব যেনেকুৱা বহুত বৃহৎ জলাশয় প্ৰাপ্তিৰ পাছত যেনেকুৱা আস্থা সৰু জলাশয় থকা ব্যক্তিৰ হয়। পুণ্যাত্মাসকল যি সময়তে গীতাৰ জ্ঞান প্ৰদান কৰা হৈ আছিল সেই সময়ত জলাশয়ৰ পৰা, পুখুৰীৰ পৰা, হ্ৰদৰ পৰা মনুষ্যৰ জীৱন নিৰ্বাহ হৈ আছিল সকলো প্ৰাণীৰে। যেতিয়া বৰষুণ হৈছিল তেতিয়া দূৰ দূৰণিৰ পানী আহি এঠাইত জমা হৈ পুখুৰীৰ ৰূপ ধাৰণ কৰিছিল। সেই পুখুৰীৰ ওচৰে পাজৰে 20-30টা জুপুৰি বনাই লৈছিল। আগৰ দিনত এনেকৈ সৰু সৰু গাঁও নগৰ গঠন হৈছিল 50-20টা ঘৰেৰে। ওৰে জীৱন তাৰ পৰাই গা ধোৱাৰ বাবে পানী লৈছিল আৰু সেই পুখুৰীৰ পৰাই খোৱাৰ বাবেও পানী লৈছিল। তাৰ পৰাই অলপ শাক চব্জিৰ খেতিও কৰিছিল, তাৰ পৰাই খেতিত পানীও দিছিল। কোৱাৰ অৰ্থ এইটো যে যদি এবছৰত এবাৰ বৰষুণ নহয় তেন্তে সেই পুখুৰীৰ পানী শুকাই যায়, আৰু যদি 2 বছৰ বৰষুণ নহয় তেনেহ'লে আকাল পৰিহে সকলোবোৰ নষ্ট হৈ যায়। তাৰ ওপৰত আশ্ৰিত প্ৰাণী, মানুহ, জন্তু আৰু সেই ব্যক্তিসকল যিসকলে সৰু পুখুৰীৰ ওপৰত আশ্ৰিত তেওঁলোকে যদি বহুত ডাঙৰ সৰোবৰ পাই যায়, ইমান ডাঙৰ হ্ৰদ পাই যায় আৰু
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ 2018। সুজিত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱ যে আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে, যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ কিন্তু লগতে নিচাও কৰিছিলোঁ আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবা কিবি বেয়া কামো কৰিছিলোঁ আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবা কিবি প্ৰশ্ন আহি আছিলে, কিবা কিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপাল দেৱ মহাৰাজৰ যি শিষ্য তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ, দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰী শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ, টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ, এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটো জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা। গতিকে তাইক খোজকঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে। কিন্তু যেতিয়া উভতি আহিলে, বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল। পৰাৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই। তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালছো পোৱা নাছিলোঁ,
চকুৰ পতাও বন্ধ হৈ গৈছিলে মই বহুত ভয় খাবলৈ ধৰিলোঁ তেতিয়া মোৰ চাৰ্কেলৰ যি ডক্টৰ আছিলে মোৰ সিনিয়ৰ ডক্টৰ সকলোকে ফোন কৰিলোঁ সকলোৱে এজন এজনকৈ আহিব ধৰিলে সেই ডক্টৰ আহি মোৰ পত্নীৰ নব চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই যে মই কি কৰিব লাগিব অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো ইনজেকশ্যন ঔষধৰো একো পৰামৰ্শ দিয়া নাই আৰু আন ডক্টৰক যেতিয়া মাতিছোঁ তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে ঠিক আছে তেওঁলোকৰ চেহেৰাৰ পৰা তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই ছাৰ মই কান্দিব ধৰিছিলোঁ কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা ইমানতে যেতিয়া মায়ে গৈ তাইক চালে তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই তেতিয়া মায়ে ক'লে যে পুত্ৰ এবাৰ গুৰুদেৱক মনত পেলোৱা তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ গুৰুদেৱক মনত পেলালোঁ যাৰ পৰা নাম উপদেশ লৈছিলোঁ আমাক অমৃত জল দিয়া হয় সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ কি ক'ম ছাৰ ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই ইমান ডাঙৰ চমৎকাৰ হৈছিলে কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই ঔষধেও কৰিব পৰা নাছিলে অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে একেবাৰে বন্ধ আছিলে মুখখন জোৰ কৰি খুলিলোঁ তাত অমৃত জল দিলোঁ কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে যি অমৃত আছিলে অমৃত জল বুলি কয় সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ যে 1 মিনিটো হোৱা নাছিলে চকু খুলিলে আৰু চকুৰ খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয় তেওঁৰ শৰণত যদি নাথাকিলোঁ হয় তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয় আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে আজি যে মোক ইমান হেল্ডি দেখি আছে ইমান সুস্থ দেখি আছে সম্পূৰ্ণ সুস্থ মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ বহুত ৰক্তদান কৰিছিলোঁ মই বহুত কৰিছিলোঁ কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ তাৰ আগতে কিনো ক'ম তেজ দিয়াটো দূৰৰে কথা মূৰ ঘূৰোৱা অচেতন হোৱা ভৰি হাতে টানি ধৰা আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে মোৰ মূৰত বিষ আছিলে মই সদায় খঙতেই আছিলোঁ অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ একেবাৰে ক্ষীণ আছিলোঁ মই মানে বেমাৰীৰ দৰে দেখা হৈছিল কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ সদায় আজি মই আগতকৈ বেছি সুস্থ মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ তাতে মোৰ এজন পেহা আছে ডক্টৰ তেওঁ ক'লে যে তুমি ইয়ালৈ আহা গতিকে মই তালৈ গ'লোঁ তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে কি কৰিছিলোঁ কি কৰা নাছিলোঁ কি খাইছিলোঁ ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধে দিছিলে যেতিয়া 2টাহে ঔষধ দিলে মোৰ এনেকুৱা লাগিল যেন যে ইমানখিনি হিষ্ট্ৰী সুধিলে মাত্ৰ 2টাহে ঔষধ দিলে সৰু ঔষধ দিলে মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব আৰু সঁচাকৈ ভাল নহ'ল কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে সি খোজকাঢ়িব পৰা নাছিল তাৰপিছত ডক্টৰে কৈছিলে তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰ তাত দেখাইছিলোঁ যে তাক প্লাষ্টাৰ কৰাব লাগিব তাৰ ভৰিখন অকণমান টেৰা আছিলে আৰু এজন ডক্টৰক দেখুৱালোঁ নিউৰলজিকেল ডক্টৰ আছিলে তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে সি খোজকাঢ়িব পাৰিব কিন্তু বহুত দিন লাগিব কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা নিজৰ মতে ঔষধ দিলোঁ তাক ঠিক আছে কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে সি খোজকাঢ়িব পৰা নাছিলে সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে আৰু সি ভৰিত ভৰ দিব ধৰিলে সি এতিয়া জঁপিয়াই ফুৰিব পাৰে মোৰ লগত আহিছে আজি সি ভগতদেৱ আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে এদিন আমি খানা খাই আছিলোঁ মোৰ পত্নীয়ে খানা দি আছিলে মোক তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে ডাঙৰ কাঁচৰ গিলাচ আছিল মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল তেতিয়া কি হ'ল সেই কাঁচৰ গিলাচটো ভাঙি গ'ল একেবাৰে ভাঙি গ'ল ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে যেতিয়া আকৌ এবাৰ পৰিলে তেতিয়া সি কাঁচৰ গ্লাছটোতে পৰিলে হেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম ইমান ডাঙৰকৈ আঘাত পাইছিলে সি এনেকুৱা লাগিলে মোৰ আৰু যি মোৰ পত্নী আছে তাই
উৎসৱ খাই উঠিল। তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা, আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল, এতিয়া ইয়াক ক'লৈ লৈ যাম, এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ। আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ, কি যে কম, ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ, কেৱল অকণমানহে দুখ পাইছিলে, অকণমান চিন এটাহে আছিলে, মানে কটাও নাছিলে, এনেকুৱা চমৎকাৰ হ'ল। আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব, ক'লৈ লৈ যাম মই ভয় খাই গৈছিলোঁ। মই নিজেই ডক্তৰ, তথাপিও মই ভয় খাইছিলোঁ। কিন্তু চাওক পৰমাত্মা লীলা, সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ। আজি ল'ৰাটোৰ এটা চিনো নাই। আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে। আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ খাবলৈও চিন্তা কৰিব লগা হৈছিলে। ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে। মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে। মোৰ দেউতাও আছে, তেওঁ নিচা ইত্যাদি কৰিছিলে। তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেওঁ এতিয়া সুস্থ, নিচা ইত্যাদি নকৰে। আগতে বহুত নিচা কৰিছিলে। তেওঁ নিচা কৰিছিলে, দেউতাও নিচা কৰিছিলে, আনকি ময়ো কৰিছিলোঁ। তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে, মদ খাইছিলে, তম্বাকু খাইছিলে, ময়ো মদ খাইছিলোঁ। মইতো ভাং, মদ, ড্ৰাগছ সকলো খাইছিলোঁ বহুত। কাৰণ চহৰত আছিলোঁ, তাত মোৰ যি চাৰ্কেলৰ মানুহ আছিলে সিহঁতে বহুত বেছি নিচা কৰিছিলে। এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে, মোৰ শৰীৰো বেয়া হৈ গৈছিলে। আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ, এনেকুৱা হৈছিলে। ক'ৰবালৈ যাব লাগিলে টেম্পু, অটতহে গৈছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল, যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল। আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে। আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে। আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে। মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ। আগতে বহুত কাজিয়া আছিলে, কাৰণ অভাৱ আছিলে, দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে। কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ, এনেকুৱা বেয়া অৱস্থা আছিল মোৰ। কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সকলো ঠিক হ'ল। আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ, সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে, নায়েই আৰু। আগতে বহুত সমস্যা আছিলে, ধাৰ লোৱা মানুহেও অশান্তি দিছিলে, কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে। মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ। সুজিত, আপুনি এজন ডক্তৰ, যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায়। গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত, গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয়। আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কোৱাৰ বাবে লাভ হোৱাটো নিশ্চিতই। সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব। আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, গীতাটো কৈছে, তাৰ লাভ নহয়। যিহেতু শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে লাভ হয়, গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব। গতিকে শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে সেয়াও ঠিক হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? টিভি চেনেলত সৎসংগ আহে। আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে, আজিকালিতো 12-13টা চেনেলত আহে। তাৰে তলত হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে। তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয় তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।